নমস্কাৰ মোৰ নাম ফিদাছ ফুলৈ আৰু আপোনালোকে চাই আছে মোৰ চেনেল ঋতুৰাজ লাইফ এণ্ড ব্লগছ মই এতিয়া বৰ্তমান আছো ৰংথলী আৰু ৰংথলী বুলি ক'লে অসমীয়া গহনা আৰু অসমীয়া গহনা বুলি ক'লে ৰংথলী ঠাইখন সকলোৱে চিনি পায় আৰু মই আজি আহিছো ৰংথলীৰ উৎপল বনিয়া দাৰ ঘৰত কেনেকৈ আচলতে এই অসমীয়া গহনা নিৰ্মাণ কৰা হয় আৰু কেনেকৈ আচলতে এই অসমীয়া গহনা নিৰ্মাণ কৰি অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ আচলতে ইয়াক নিবলৈ তেওঁ প্ৰয়াস কৰিছে লগতে ছাকচেছ হৈছে তেওঁ কেনেদৰে আচলতে এই বিজনেছত নামিছে আচলতে কেতিয়াৰ পৰা নামি আচলতে আজি এই পৰ্যায় পাইছে সেই বুলিয়ে জানিব চেষ্টা কৰি মই এতিয়া বৰ্তমান আছো উৎপল বনিয়া দাৰ ঘৰত আৰু এতিয়া মই সোমাই আহিছো আৰু এইফালে আছে আমাৰ উৎপল বনিয়া দাৰ লগত আছে আৰু আজি মই আপোনালোকক এই ভিডিঅ'ত দেখা পাব যে কেনেকৈ আচলতে জিৰ'ৰ পৰা আৰম্ভ কৰি আজি এইখিনি ঠাই পাইছেহি আমাৰ উৎপল বনিয়া দা বহুখিনি কথা সোমাই আছে মানে বিজনেছ এটা বুলি ক'লে যে আমুক ইনভেষ্ট কৰিলো আমুক টকা লাভ হ'ল আমুক টকা বেংকত থলো আমুক টকা আকৌ ইনভেষ্ট কৰি দিলো সেইটো নহয় বহুখিনি কথা থাকে আচলতে অসমীয়া গহনা বুলি ক'লে কিমান কিতাপ সোমাই আছে আচলতে গোটেইখিনি জানিম নেবলত এনেকৈ আমাৰ বিশেষ ভিডিঅ'টো উপভোগ কৰোঁ উৎপল বনিয়া দা প্ৰথমতে মোৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনালো ধন্যবাদ আৰু তোমাৰ যোগেদি সমূহ অসমবাসী ৰাইজক নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা দিছিলোঁ হয় আচলতে মই আপোনাৰ ইয়াৰ যোনটো আপোনাৰ হেৰি অসমীয়া গহনা বনোৱা যোনটো কাম চলি আছে সেইটো মই আচলতে 1.5 বছৰমান আগতে দেখাইছিলো আপোনাক মই গম পাইছোঁ মই আহিছিলোঁ কিন্তু তেওঁ লগ নাপালো তেওঁ এই গহনাৰ কামতে বেলেগকৈ যাব লগা হ'ল কিন্তু নাই বোলো আকৌ এদিন বহিম আকৌ এই কথাখিনি জানিম আচলতে মই গহনাটো কেনেকৈ বনাই সেইখিনি তলত গৈ দেখালোঁ এক্সট্ৰা ভিডিঅ' আপোনালোকে আগতে দেশৰ লিংকটো দিয়া আছে চাই ল'ব কিন্তু আজি মই এইটো ভিডিঅ'টো অকণ স্পেচিয়েল যে কেনেকৈ আচলতে এই অসমীয়া গহনাৰ লগত জড়িত হৈ কেনেকৈ আজি এই পৰ্যায় পাইছেহি প্ৰথমতে জানিম এই অসমীয়া গহনাৰ লগত জড়িত হ'ল কেতিয়াৰ পৰা আচলতে এইটো আমাৰ সমগ্ৰ ৰংথলীতে এইবোৰ পূৰ্বপুৰুষৰ পৰা চলি থাকে অসমীয়া গহনাটো আৰু ময়ো এইটো নিজৰ যিহেতু ঘৰ ৰংথলী আৰু সকলোবোৰ দেখি আহিছিলোঁ আৰু মই এয়াৰক্ৰাফ্ট মেইনটেনেঞ্চ ইঞ্জিনিয়াৰ আছিলোঁ ইঞ্জিনিয়াৰিং চাকৰি কৰিছিলোঁ জেটেৰিছত তাৰপিছত মোক আইজল এয়াৰপৰ্ট ট্ৰেন্সফাৰ দিছিলে সেই সময়তে মোৰ জণ্ডিছ হ'ল মই যাব নোৱাৰিলোঁ আৰু সেই সময়তে লণ্ডন ৰিভাইকুইজ লিমিটেডতো মোক নিমন্ত্ৰণ দিছিলে প্ৰায় সেই সময়তে 5 লাখ ছামথিং চেলাৰী আছিলে মই যাব নোৱাৰিলোঁ বহুদিন ধৰি ঘৰত সোমাই আছিলোঁ আৰু সেই সময়তে যিহেতু অসমীয়া গহনাটো মোৰ বুকু আৰু তেজত সোমাই আছিলে আৰু সেইটো কাৰণে সেই অসমীয়া গহনাটোকে ল'লোঁ ঘপককৈ আচলতে সেই ব্যৱসায়টো হ'ল আৰু তাৰ আগতে আচলতে মই প্ৰমোশ্যন কৰিছিলোঁ সেইটোতে ফেচবুক যেতিয়া অৰ্কুটৰ দিন আছিলে তেতিয়া প্ৰমোশ্যন কৰিছিলোঁ আৰু অসমীয়া গহনা কিতাপে পত্ৰই নথকা এটা আৱেগ অনুভূতি এটা সোমাই আছিলে আৰু সকলোৱে গম পায় শুৱালকুছি পাট মুগাৰ কাৰণে বিখ্যাত সৰ্থেবাৰী কাঁহ পিতলৰ কাৰণে বিখ্যাত ৰংথলী যিহেতু নাম নাছিলে সেইটো এটা মোৰ আৱেগ অনুভূতি এটা সোমাই আছিলে আৰু এই লাইনটোত ঘপককৈ অহা নিচিনা হ'ল কিন্তু আহি ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত গ'ল্ড মেডেলিষ্ট পাইছিলোঁ অসম পেভিলিয়নে আৰু সেই সময়তে দুখনকৈ কিতাপ ৰচনা কৰিছিলোঁ দ্য হিষ্টৰী অফ ট্ৰেডিশ্যনেল আছামিজ অৰ্নামেণ্ট এখন অসমীয়া গহনাগাঁঠিৰ বুৰঞ্জী বুলি আচলতে তাৰ পথ পৰিৱৰ্তনটো তেনেকুৱা হ'ল আৰু সময়ৰ লগে লগে দুগদুগী উত্থান হ'ল আৰু সময়কৈ অসমীয়াও চিনি পায় এতিয়া ভাল লাগে ৰংথলীলৈও সম্পূৰ্ণ টুৰিষ্ট আহিবলৈ লৈছে লাহে লাহে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহে বিদেশৰ পৰা আহিব লৈছে চ' ক্ৰমান্বয়ে এটা পৰিৱৰ্তন হৈছে আশাবাদী অনাগত দিনত আৰু পৰিৱৰ্তন হ'ব হয় এতিয়া কোনোবা এটা বিজনেছ ধৰি লওক আজি কোনোবা এজন মানুহে ভাবিলে যে মই আমুক তাৰিখৰ পৰা বিজনেছ কৰিম আমুক টকা মই লোন লৈছোঁ আমুক টকা ইনভেষ্ট কৰিছোঁ ইমান টকা পালোঁ ইমান টকা আকৌ বেংকত থ'লোঁ ইমানখিনি ইনভেষ্ট কৰিলোঁ এই যোনটো প্ৰচেছ বিজনেছ বুলি ক'লে আচলতে মানে সাধাৰণ মানুহ এজন কেনেকৈ মান্যতা আহে যে আপোনাৰ কেনেকৈ ষ্টাৰ্ট হৈছিল যে এই বিজনেছ নামাৰ আগত নে আপোনাৰ ঘৰৰ পৰা ছাপোৰ্ট আছিল নে নিজেই কিবা ইনভেষ্ট কৰিছিল নে এই যোনটো পৰম্পৰা চলি আছিল আচলতে সেইটো ভুল ধাৰণা যে এগালমান টকা হ'লে কিবা এটা বিজনেছ কৰিব পাৰিম সেইটোতো বহুত ভুল ধাৰণা আৰু ময়ো তেনেকৈ ষ্টাৰ্ট কৰা নাছিলোঁ কিয়নো আমি কিয়নো মই যেতিয়া চাকৰি আৰম্ভ কৰিছিলোঁ কম চেলাৰী পাইছিলোঁ লোন আছিলে এডুকেশ্যন লোন আছিলে আৰু এনেকুৱা ঘৰো নাছিলে আৰু সেই সময়ত যিহেতু মোৰ দেউতা শিক্ষক আছিলে দেউতা বহুত কষ্টৰে আমাক ডাঙৰ দীঘল কৰিছিলে নিজৰ ঘৰ বুলিবলৈ ঘৰ নাছিলে আনকি ৰাইজে বনাই দিছিলে আনকি মোৰ এতিয়া যিটো ঘৰ আছে তাত আগতে এই ঘৰটো ৰাইজে বনাই দিয়া ঘৰ আছিলে তেনেকুৱা এক জীৱন আমি অতিবাহিত কৰিছিলোঁ আৰু আইতাৰ পৰাও শিকিছিলোঁ মই নিজে সৰু থাকোঁতে ক্লাছ 5-6 তেনেতে মুড়ি লাৰু বিক্ৰী কৰিছিলোঁ ফ্ৰণ্টত কাষতে আমাৰ মন্দিৰত নামঘৰৰ কাষত তেনেকুৱা বহুত জীৱনৰ বহুতখিনি পথ পৰিৱৰ্তন আছিল কিন্তু মই এটা কথাই ক'ব বিচাৰিছোঁ যে সকলোবোৰ পইচাই সকলোবোৰ শেষ নহয় আচলতে চৰকাৰী চাকৰি আশাত বন্দী হৈ থাকি লাভ নাই কিন্তু চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব লাগে কষ্ট কৰিব লাগে কিন্তু চৰকাৰী চাকৰি আশাত বন্দী হৈ থাকিব নালাগে মানুহে আৰু যেতিয়া মেট্ৰিক পাছ কৰে বা হাই ছেকেণ্ডেৰী পাছ কৰে তেতিয়া নিশ্চয় এটা প্ৰতি এম্বিশ্যন ল'ব লাগে যে মই কোন পথে গ'লে বেছি সুবিধাজনক হ'ব চাকৰি এপ্লাই কৰিব চাকৰি ট্ৰাই কৰিব লগত এটা স্থিতিও ল'ব লাগে যাতে মই এফালে নহয় এফালে কৰিব পাৰিম আমাৰ মানুহখিনি কি হয় ৰখি থাকে আচলতে 30 বছৰলৈকে ৰখি থাকে চাকৰিৰ কাৰণে 35 বছৰলৈকে
তেওঁলোকে ৰখি থাকে আল্টিমেটলি নিজৰ জীৱনৰ এটা সময় গুচি যায় কিয়নো মানুহৰ আয়ুস আজিকালি 50 পৰা 60 বছৰ অতি বেছি 65 বছৰ হয় তাতকৈ বেছি আয়ুস নাই সেইকাৰণে যিমান পাৰে নিজে কষ্টৰে কাম কৰিব লাগে আৰু মই যিহেতু নিজেও ক'ব পাৰোঁ কিয়নো মই মাৰ পৰা 2000 টকা দি পেলাই আৰম্ভ কৰিছিলোঁ আৰু সেই 2000 টকাৰ বিজনেছে আজি এইটো পৰ্যায়ত অসমৰ প্ৰায়খিনি জেগাত আছে আচলতে সেইটো নিজৰ কষ্ট ত্যাগ আৰু চৰ্ম কৰিব লাগিব আৰু বেছি নিজে লাজ বা মানে আজিকালি আমাৰ কি হয় আমাৰ মানুহবোৰ মাছ মাংস কণী গাখীৰ খাবলৈ ভাল পায় কিন্তু মাছ বেপাৰী হ'বলৈ কণী বেপাৰী হ'বলৈ গাখীৰ বেপাৰী হ'বলৈ লাজ পায় সেইটো হৈছে আমি অসমীয়াই দুখীয়া হৈ থকা মূল কাৰণ আৰু অসমীয়াগিৰি শব্দটো শুনিবলৈ ভাল দেখিবলৈ ভাল কিন্তু অসমীয়াগিৰি হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি আমি কৰিব নোৱাৰোঁ সেইটোৱে বহুত লজ্জাজনক আৰু যে আমি বেলেগ এটা জাতিক দুখ দিয়াতকৈ যদি নিজে আমি কাম কৰা হয় আজি আমাৰ এনেকুৱা দিন নাহে আজি যিবোৰ অসমৰ মাটি বেলেগে লৈ গৈছে অসমৰ প্ৰত্যেকখন বজাৰ বেলেগে দখল কৰিছে সেই দখল হোৱা মূল কাৰণটো হৈছে অসমীয়া মানুহখিনি এলেহুৱা হয় আৰু যোনটো ক'লে যে 2000 টকাৰ পৰা আৰম্ভ কৰি আজি এই পৰ্যায়লৈকে তেওঁৰ পৰা জানিম যে 2000 টকাৰ পৰা আৰম্ভ কৰি বৰ্তমান তেওঁ মাহিলী কিমান টকা ইনকাম হৈ আছে সেইটো জানিম অকণমান দেৰিকৈ তাৰ আগতে মই জানিব বিচাৰোঁ যে অসমীয়া গহনা চেট এটা বনাওঁতে আজি মই তলত দেখি আহিলোঁ আপুনি বহুত কেইজনক আপুনি কৰ্ম সংস্থাপন দিছে তেওঁলোকে কাম কৰিছে আপুনি তেওঁলোকক চেলাৰী দিছে এটা ধুনীয়াকৈ মানে আপোনাৰ লগতে 10-12টা পৰিয়াল ধুনীয়াকৈ চলাই আছে কিন্তু জনাম যে এই গহনা চেট এটা বনোৱাতে কিমানখিনি তাৰ কষ্ট নিহিত হৈ থাকে যিকোনো আচলতে কিমানবোৰ কষ্ট হৈ আছে আপোনালোকে দেখা পাইছে নিশ্চয় দেখা পাব আৰু বিশেষকৈ গৰমৰ দিনৰ কথা ভাবো যেতিয়া 35-38 চেলচিয়াছত যেতিয়া যি কয়লা বা এঙাৰৰ মাজত যেতিয়া কাম কৰিব লগা হয় সেইখিনি মূল সেই কাৰিকৰখিনিয়ে জানে আমি বুজি পাওঁ আৰু সেইখন বহুখিনি কষ্ট আচলতে মোৰ ল'ৰা আৰু সকলোকে চিনাকি দিছে সি আচলতে ৰখিব নোৱাৰিলে সেইকাৰণে ইয়াক চিনাকি কৰিছে নীলোৎ পাল বহা তুমি আচলতে তুমি তালৈ যোৱা তাৰপিছত আচলতে বেয়া নাপাব মাজতে অলপমান খেলি মেলি হৈছে বহুখিনি কষ্ট আচলতে নিয়োগ হৈ থাকে প্ৰত্যেকটো আমাৰ এটা সঁচা কথা ক'বলৈ গ'লে ৰন্থলী গাঁও যিমান ল'ৰা ছোৱালী আছে সকলো স্বাৱলম্বী চৰকাৰী চাকৰিত কিন্তু আশা কৰি নাথাকে এটা সৰু ল'ৰাই এটা ডাঙৰ মানে ৰাতিলৈকে মিনিমাম 300 টকা 400 টকা উপাৰ্জন কৰিব পৰা হৈ যায় সেইটো এটা মানে নিজৰে আমি গৌৰৱ কৰিব পাৰোঁ যে প্ৰত্যেক ল'ৰাই কাম কৰে কিন্তু কষ্ট বুলিবলৈ কোৱাৰ লগে লগে যেতিয়া এটা মুঠি খাৰু বনোৱা হয় বা জোনবিৰি চেট এটা বনোৱা বহুত দিন লাগে কাম খাৰু মুঠি খাৰু 15 দিন লাগে জোনবিৰি দুগদুগী হয়তো 3 দিন লাগিব পাৰে হয়তো 4 দিন লাগিব পাৰে কিয়নো প্ৰত্যেকটো বস্তুৱে বেলেগ বেলেগ কাৰিকৰে আচলতে কাম কৰে আৰু সকলোৱে কোনো ধৰণৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাত কাম নকৰে সম্পূৰ্ণভাৱে গৰমো আৰু কোনো ধৰণৰ ফেন ইউজ কৰিব নোৱাৰে কিয়নো পাতখুন যেতিয়া লগোৱা হয় যেতিয়া সোণপাত লগোৱা হয় সেই সময়ত ফেন ইউজ কৰিব নোৱাৰে কাৰণ ফেনেদি উৰি যায় এঙাৰ যেতিয়া জ্বলোৱা হয় সেই সময়তো কোনো ধৰণৰ ফেন লগাব নোৱাৰে আচলতে বহুত কষ্ট যাতে আমি যিটো দেখোঁ ন কয়লা খনিত মানুহে কাম কৰা আচলতে অসমীয়া গহনাত কাম কৰাও সেই কয়লা খনিত কাম কৰাটো একেই হয় আৰু যেনে গম পালোঁ যে তেওঁৰ কিমানখিনি কষ্ট আচলতে গহনা এটা বনাওঁতে বুলি ক'লে যদি দাম কৰাৰ লগতে কিমানখিনি কষ্ট লুকাই থাকে গম পালোঁ যে আপোনাৰ এতিয়া বৰ্তমান অনুভৱটো কেনেকুৱা হয় যে আজি নিজৰ লগতে আপুনি 20-30টা পৰিয়াল আপুনি চলাই আছে আচলতে 20-30টা বুলি ক'লে ভুল হ'ব প্ৰায় আমাৰ ৰথলী গাঁৱৰ বুলি নহয় বৰপেটা বিভিন্ন লোক ইয়াত জড়িত হৈ আছে প্ৰায় 200 ঘৰতকৈ অধিক পৰিয়াল ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি জড়িত হৈ আছে আৰু সেইটো নিজকে ভাল পাওঁ কিন্তু কিছু কাম কৰিব লগা আছে কিয়নো ডুপ্লিকেট অসমীয়া গহনা চাৰিও চাইডে ভূঁইয়পি পৰিছে সেইবোৰ আমি বন্ধ কৰিব লাগিব GI ৰেজিষ্ট্ৰেশ্যন আমি 2013 পৰা চেষ্টা কৰি আছোঁ লাষ্ট টাইম আমি চেষ্টা কৰিছোঁ ইণ্ডাষ্ট্ৰি থ্ৰুলিয়ে হওক বা আমাৰ অন্য কলহ শইকীয়া ছাৰ পিতেক অন্য শইকীয়া ছাৰৰ থ্ৰুলিয়ে হওক আমি বিভিন্ন পৰ্যায়ত আমি চেষ্টা কৰিছোঁ GI টেগ হ'ব লাগে গামোচাই টেগ পালে আৰু আশাবাদী এসময়ত আমাৰ ভাল হ'ব আৰু এই অঞ্চলো এটা সপোন আছে এই অঞ্চলক লৈ যাতে এখন সৌন্দৰ্য এখন অঞ্চল হওক এখন চহৰলৈ এখন ৰূপান্তৰ হওক ৰন্থলীৰ পৰা আদি কৰি ৰজাভিতি নৈলৈকে এটা সমগ্ৰ এৰিয়া এটা নগৰলৈ ৰূপান্তৰ হওক তেনেকুৱা এক সপোন আছে সেই সপোনক লৈ আগবাঢ়ি গৈ আছোঁ নিশ্চয় চাম হয় যেতিয়া আপুনি ইয়াৰ পৰা ওলাই যায় অসম বিভিন্ন ঠাইলৈ লাগিলে গহনা কামতে হওক বিভিন্ন কামত যায় এতিয়া আপুনি কয় যে মই ৰন্থলীৰ তেতিয়া চিনি পায় এতিয়া ৰন্থলীৰ পৰা অহা বুলি ক'লে যেতিয়া বোলে আপুনি ৰন্থলী ন অসমীয়া গহনা যেতিয়া আপুনি কয় তেতিয়া সেই মনোভাৱটো কেনেকুৱা হয় সেইটো আচলতে মোক যেতিয়া সোধে তুমি আচলতে আজিকালি কম সোধে হয় কিয়নো ৰন্থলী বুলি ক'লে উৎপল বনি তেনেকুৱা এটা সকলো জনমানসত উচি গ'ল আৰু বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা অলৰেডি সেইটো খবৰে লৈ থাকে কিন্তু ৰন্থলী সেই সময়ত পপুলাৰ হোৱা নাছিল যেতিয়া আমি 2013-11 তুমি খবৰ আছিলা হয়তো বহুত সেই সময়ত আমি যথেষ্টখিনি আমি কষ্ট কৰিব লগা হৈছিলে ৰন্থলীক আজি পৰ্যায়লৈ আনিবলৈ চেষ্টা কৰা হৈছে টুৰিষ্টক লৈ পেলাই আমি চেষ্টা কৰা হৈছে ইতিমধ্যে আমি কৰি আছোঁ আৰু কৰিব আছে আৰু যেতিয়া মোক পৰিচয় সোধে বা ঘৰ ক'ত মই কেতিয়াও নিজকে অকল নগাঁও বুলিয়ে নকওঁ মই লগত নগাঁও ৰন্থলী বুলি কওঁ কিয়নো ৰন্থলীয়ে মোক চিনাকি দিছে ৰন্থলীয়ে
মোক এই ঘৰখনো ডাঙৰ বনাই দিছিলে এটা সময়ত চ' সেইটো কাৰণে নহ'লে আজি মই বাহিৰত থাকিলোঁ হয় মই গুৱাহাটীত থাকিলোঁ হয় ফ্লেট লৈ গৈ কিন্তু মই থকা নাই একমাত্ৰ সেই আৱেগ অনুভূতি সোমাই আছে ৰন্থলীক লৈ আৰু আশাবাদী অসমীয়া গহনাক বিশ্ব দৰবাৰত থিয় কৰাৰ লগতে ৰন্থলীও চিনি পাইছে নিশ্চয় আৰু ভালকৈ চিনি পাব হয় এইটো মই ক'লোঁ যে আগত 2000 টকাৰ পৰা আৰম্ভ কৰিছিল হয় বৰ্তমান মাহেকত সুধিব নাপায় এনেকুৱা অপেঞ্চ কিন্তু এটাতো আমি আইডিয়া ল'ব পাৰোঁ যে অসমীয়া ডেকা এজনে যদি নাই আচলতে সেইটো মই ডাইৰেক্ট ক'ব নিবিচাৰোঁ কিন্তু এটা কথা ভালদৰে মই চলিব পাৰোঁ 200টা পৰিয়াল চলিব পৰা হৈ আছে আৰু ভালকৈ কাম কৰি আছোঁ নিশ্চয় আশাবাদী আৰু ইয়াৰ পৰা আমি দুগদুগী নেক্সট জেমছ এণ্ড জুৱেলাৰী আমি খুলিব গৈ আছোঁ লখিমপুৰত গ'ল্ড চিলভাৰ ডায়মণ্ড থাকিব সকলোবোৰ থাকিব এটা দুগদুগী আৰু এটা ছেকশ্যন আহিব পিয়ৰ গ'ল্ডৰো আহিব অসমীয়া গহনাত তেনেকুৱা আমি এটা ছেকশ্যন আৰু এটা আৰম্ভ কৰিবলৈ গৈ আছোঁ আশাবাদী নিশ্চয় আমি সফল হ'ব পাৰিম আৰু বেলেগ পৰিকল্পনা আছে নেকি যে অসমৰ বাহিৰতো বা এনেকৈ নিশ্চয় বাহিৰত আছে এতিয়া চাওক ইণ্ডিয়াৰ বাহিৰত হওক বা যিখিনি আমাৰ অনা অসমীয়া বা অসমীয়া আমাৰ যিখিনি আমাৰ নিজৰ লোক সেইখিনি নিশ্চয় বহুতখিনি অসমীয়া গামোচাই হওক বা পাট মুগাই হওক সকলোবোৰ প্ৰচেষ্টা কৰি আছে লগতে অসমীয়া গহনাও কৰি আছে মোৰ লগত আমাৰ গৰিমা বাহঁত আছে বিভিন্ন কলা কৌশলীসকল আছে সাংস্কৃতিক জগতৰ মানুহ আছে সেই সকলো বহুত চেষ্টা কৰি আছে বিদেশত সেইটো বস্তু ইতিমধ্যে সমাদৰ লাভ কৰাৰ লগে লগে আমি অসমীয়া গহনা সমাদৰ লাভ কৰিছে আৰু আশাবাদী এটা পৰ্যায়ত আমি লৈ যাব পাৰিম আৰু নেক্সট আমাৰ প্ৰজেক্টো আছে যিহেতু এটা দিল্লী বেছ এটা হৈছে মুম্বাই বেছ সেইটোত আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু যিহেতু অসমীয়া মানুহৰ সংখ্যাও আছে ইমানো অভাৰ নহয় আমি কিছু ক্ষেত্ৰত চব চাব লগা হৈছে আৰু আমি সকলোৱে জানো ৰাজস্থানী জুৱেলাৰী যিটো ৱৰ্ল্ড ৱাইজ ফেমাছ হৈছে যদিও আমি অব্যাহত আমি চেষ্টা ৰাখি আছোঁ তথাপিতো অসমীয়া গহনাৰ যিটো বিকাশ যিটো ওপৰত আগবাঢ়িব লাগিছে এতিয়াও অলপ হ'লেও মন্থৰ হৈ আছে এই ক্ষেত্ৰত চৰকাৰ আৰু লগতে অসমীয়া আমাৰ বা সমাজ সচেতন সকলো লোকে সজাগ হ'ব লাগিব হয় বহুত বহুত ধন্যবাদ আচলতে এই কথাখিনি মই সেই দিনটোত আহিছিলোঁ প্লেনিং কৰি যে আজি গহনা দেখাম আৰু পল্লাকো লগ কৰি কথাখিনি জানিম কিন্তু কাৰণত তেওঁক লগ নাপালোঁ তেওঁ গহনাৰ ভিডিঅ'টো বনালোঁ কিন্তু এই কথাখিনি জনাবৰ কাৰণে মোৰ পৰা উৎফুল্লিত হৈছে ভাবিছে 2023 চনত প্ৰথমতে ভিডিঅ'টো বনাম আৰু আহিলোঁ খুব ধুনীয়াকৈ বনালোঁ শেষত এই ভিউৱাৰ্ছ যোনে চাই আছে ইয়াত বিভিন্ন ডেকা যুৱক আছে ভাবি আছে যে মই অনলি চৰকাৰী চাকৰি যোনটো ক'লি আগত চৰকাৰী চাকৰি কৰিম অসমীয়া যুৱকজনে পটককৈ 20,000 নামি পেলাই বিজনেছ কৰি যে আমুকটো লওক আমুকটো দাম নহ'ব দৰ দামৰ ক্ষেত্ৰত সোমাবলৈ নিবিচাৰে লাজ কৰে ক'বলৈ গ'লে বিজনেছ তেওঁলোকক কি ক'ব আপুনি মই এটাই ক'ম মোৰ বিশেষকৈ যিহেতু মই নিজে এজন যুৱক আৰু এটা কথাই কওঁ যে চৰকাৰী চাকৰি আশাত বন্দী হৈ থাকি লাভ নাই চৰকাৰী চাকৰি আশাৰ কাৰণে চেষ্টা কৰিব লাগে আৰু সেই চেষ্টাটো কিন্তু মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছৰ পৰাই কৰিব লাগে কাৰণ সকলোৱে নিজস্ব এটা কৌশল থাকে অকল অসমীয়া গহনা নহয় বিভিন্ন ধৰণৰ যেনেকৈ ইউটিউব কৰি আছে বহুতে হাল বাইছে কিছুমানে খেতি পথাৰত নামিছে কিছুমানে ব্ৰইলাৰ বেপাৰ কৰিছে আচলতে এনেও কমে লাজ কৰিব নালাগে অসমীয়া গৰি ৰাখিবলৈ হ'লে ফেচবুকত চিঞৰি বা বেলেগত চিঞৰ বাখৰ কৰি লাভ নাই অসমীয়া গৰি দেখাবলৈ হ'লে নিজে হাতেৰে কামে কৰিব লাগিব আৰু তেতিয়াহে আমি সেই যিসকল লোকক কাম কৰাৰ কাৰণে আমি বকি থাকোঁ সেই বকিব লগা হৈ দিন নাথাকে অসমীয়াত আমি অসমীয়া হৈ ৰজা হৈ থাকিব পাৰিম হয় বহুত বহুত ধন্যবাদ শেষত কিবা ক'ব নেকি অডিয়েঞ্চখিনিক সকলোকে মই এটাই অনুৰোধ কৰিম আমাৰ এইটোৰ ব্লগটো ছাবস্ক্ৰাইব কৰিব আৰু ঢেৰ পইচা অলপ আহক ইয়াৰ সেইটোৱে মই কৰিম আৰু লগতে দুগদুগীক আপোনালোকে ছাপোৰ্ট কৰিব আশীৰ্বাদ কৰিব ধন্যবাদ